বৰপেটা ৰোড ই ৰিক্সা শ্ব'ৰুমৰ লুটৰ ঘটনাৰে জড়িতৰ অভিযোগত এজনক গ্ৰেপ্তাৰ। ধৃত চোৰটো বৰপেটা ৰোড কলহভঙাৰ উৎপল নাথ। অলপতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বলাভিটাৰ ৰাকেশ দাসৰ ই ৰিক্সা শ্ব'ৰুমত সংঘটিত হৈছিল চুৰিৰ ঘটনা। বৰপেটা ৰোডৰ আৰক্ষীয়ে শ্ব'ৰুম চুৰি ঘটনাৰ অনুসন্ধান চলাই মঙলবাৰে নিশা দুধৰ্ষ চোৰটোক গ্ৰেপ্তাৰ কৰে। ধৃত উৎপল নাথৰ স্বীকাৰোক্তিৰ ভিত্তিত সাতভনীটোক গাঁৱৰ এঘৰত লুকুৱাই ৰখা অৱস্থাত চুৰি ই ৰিক্সাৰ সামগ্ৰীসমূহ উদ্ধাৰ কৰে আৰক্ষীয়ে। বস্তু খাই দিছি মই নেচনো মই নিচিনাকে বস্তু কিয় ৰাখছে? কৈছি আজি চুই যাম কালি যাম। কি নাম আপনার? কি নাম আপনার? আমার নাম সুনতি নাথ। কোনে রাখছে এই বস্তুবিলাক? কইছো নহয় চিনি বান বরখনত নিয়েছি। এনে থৈ দিছে আপনি অচিনাকি মানুহ বস্তু? ওটাই আছিল। হ্যাঁ এটাই আছিল। কি নাম তার? কি নাম তার? তার উৎপল। হ্যাঁ উৎপল চিনি পায় আপনি? উৎপল চিনি পায়? চিনি পায় গাঁৱৰে। হি থৈ গিছে আৰু মানুহ আছিল। আৰু কাই আছিল? মই নকৈছো নহয় চিনি নাপাওঁ। উৎপলক চিনি পায় খালি? উৎপলক বৰপেটা ৰোড চহৰৰ আশে পাশে ইটোৰ পিছত সিটোকৈ ধাৰাবাহিকভাৱে হৈ থকা চুৰিৰ ঘটনাৰ পিছত ই ৰিক্সা শ্ব'ৰুম লুটৰ সৈতে জড়িত চোৰক গ্ৰেপ্তাৰ কৰি আৰু সামগ্ৰী উদ্ধাৰ কৰা ঘটনাক ৰাইজে আদৰণি জনাইছে। কি নাম তোর? উৎপল। উৎপল কি না তোর ঘর কোত? কোর কি জায়গা? কলহভঙা বরপেটা রোড। হব আত হব আগবাঢ়ি আহিব তাত থাকিব। এই বাচ্চাটোক পিছফালে বেয়া কথা না? কিহৰ মটৰ এইবিলাক? আৰু আছে নেকি? মোক ৰাস্তা দিছে ৰাতিপুৱা লৈ যাব। মই মাহীক ক'লো যে এইটো ৰাতিটো থাকিব তাহলে লৈ যাব ৰাতিপুৱা। কথাটো হ'ল বাকী মালখিনিতো উলিয়াই ব্যুৰো ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।